যোৱাকালি ফেচবুক পেজত অকণমান জীৱন্ত চলচ্চিত্ৰ কৰা হৈছিলে। তাৰে আজি চলচ্চিত্ৰ কৰিবলৈ ওলাইছোঁ, কাটি কুটি আপোনালোকৰ সন্মুখত অকণমান এই চলচ্চিত্ৰৰ দ্বাৰাই কৰ্মই নামৰ পৰিচয়। জয় হিন্দ। আজি মই আছোঁ ৰঙতি অঞ্চলৰ জুৱাইটা গাঁৱত। আমাৰ চলচ্চিত্ৰৰ দ্বাৰাই আমাৰ কৰ্মৰ পৰিচয় দিওঁ আহক। ডাঙৰ এক আমাৰ চলচ্চিত্ৰৰ সন্মুখলৈ আনিবলৈ সক্ষম হৈছোঁ। বিশিষ্ট শিক্ষাবিদ। মই ছাৰ ঘৰৰ সন্মুখত পকাৰে অকণমান চকুৱা দিয়া হৈছে। এই চকুৱাখন ছাৰ মনৰ পচন্দ হৈছে নাই, ছাৰে অকণমান মন্তব্য দিব। হয়, ধন্যবাদ। যথেষ্ট ভাল পাইছোঁ। মানে কামটো অতি সোনকালে হয়। আমাৰ মানে গৃহস্থ হিচাপৰ ফালৰ পৰা বৰ বেছি মানে চিন্তা কৰিবলগীয়া নাথাকে। গতিকে যি দেখিছোঁ বৰ্তমান ভালেই দেখিছোঁ। যদি ভৱিষ্যতেও এনেদৰে থাকে, লং লাষ্টিং হয়, তেতিয়াহ'লে আমি অলপ ভাল পাম। বা হয়তো আমাক এইটো এক্সপিৰিয়েঞ্চ দিয়াও হৈছে যে মিনিমাম 40 বছৰ 40 বছৰ থাকে বুলি আমাক কোৱা হৈছে। গতিকে তেনেধৰণৰ যদি থাকে ভাল বুলি ভাবিছোঁ, ভাল হ'ব। হয়, ছাৰ ডাঙৰীয়ালৈও মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ছাৰে ভাল এটা মন্তব্য কৰিছে। শেষত মই ছাৰৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। পৰা মই বিদায় মাগিছোঁ। অৱশেষত তুলসী চিমিটেড প্ৰডাকশ্যনৰ মই সমূহ বন্ধুলৈ মোৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। জয় হিন্দ, জয় ভাৰত, জয় জুবিন দা।